Hi guys, কি খবৰ? Good afternoon guys. So মই ভাবিলো যেহেতু নতুন বছৰ আহি আছে পিকনিকৰ টাইম সো হেবুল আমি এটা ধুনিয়া পিকনিক প্লেস বিচাৰি আহিলো সো এতিয়া মই আহি পালো মানস ন্যাশনাল পার্ক সো ইপিনে আজি মানে দিনটো খুব ভাল সো ৰাতিপুৱাৰ ভাগতে ইমান মানে ভাল ৰাতিপুৱাৰ পৰাই ভাল হৈছে সো এতিয়া ইপিনে দেখা পাইছে সো এই মানসত অহাৰ লগে লগে দেখা পাইছে ময়ূৰ বিলাক একেবাৰে অসৰত আছে এইটো দেখা পাইছে মান ধুনিয়া দিগল পাখি বা ময়ূৰ একদম কাখতে আছে এইটো গছৰ সো গাইজ এবাৰ পিকনিক ক'ত খাব সো আজি এনেকুৱা এটা বেটাৰিন এনেকুৱা এটা ধুনিয়া প্লেছত মই যাম ৰাতিপুৱা 6টা বজাৰ পৰা একদম সন্ধিয়া 6টা বজালৈকে জিপ সাফাৰি কৰিব পাৰিব 3500 টকা পৰে সো এখন জিপত 6 জন যাব পাৰি সো যদি কিছুমান আহি পোৱা নাই মানস ন্যাশনাল পাৰ্ক এইটো দেখা পাইছে একদম পাখিটো মেলি দিছে দেখা পাইছে উল্টা হ'ল না ল বেক সাইডে মেলি দিল বিটু সাইডে মুখে দিয়া হলে ভাল আছে ফটো মারছিলি ভাল কেনে আছে এরিয়া সাং কেনে আছে কোন আছে বলে সাং ফটো একদম আছে ভাই কোনটো স্যার উঠাই নাই মই তো দেখা না পাই চিনি না ভাই কত যাইবা ভাই মই ঘৰ যাম কত ঘৰ এ নববিঙৰ ওচৰতে আৰু আচ্ছা কালি বুৱাই কালি ক'ত আহিবি এই বুলুচু থাকো না ভাই ও ইয়াতে থাকা এই বুলুচ লজত ওই লজত পারে না যাব কেমান খৰচ কেমান লাগে কেতিয়া আহিব মই কালি আহিম বুলি ভাবি আছিলো মানে জিপসি অলপ বুকিং কৰিল তো 1700 লয় নেকি 1700 মানে আৰু বেলেগত গেলে 3500 ল'ব আচ্ছা এই দুতে বিল্ডিংটো বকা বিল্ডিংটো আধা 1700 মানে একজনৰ দুইজনৰ ৰুমটো 1700 খাওয়া দাওয়া আছে আচ্ছা তে কি কোনটো বিল্ডিং এই যে বকা বিল্ডিং দেখুন তো গাইস সো ইপিনে যিবিলাক লজ আছে লজ বিলাকত 1500-1700 এনেকুৱা ধৰণৰ চাৰ্জেস লয় আৰু সো এতিয়া আমি অলপ আগৰ পিনে গৈ আছো আপোনালোকক মই আজি দেখুৱাই আছো এনেকুৱা এটা ধুনিয়া পিকনিক প্লেস যত নতুন বছৰত আহি পিকনিক খাব পাৰিব তো গাইস ফাইনালি আমি পিকনিক প্লেস পাই গলো সো এখন আহতে আপুনি এসপি এখন দেখা পাব কি কৰিব নাপায় সো বনবস্তলে ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈকে থাকিব পাৰিব যদি ৰাতিলৈকে থাকিব খুজে আপুনি মানে নোৱাৰিব আৰু মানে প্ৰৱেশ পত্ৰ লাগিব ইয়াতে অকমান পইচা অলপ লাগিব ফিস লাগিব ইয়াতে ফিস আছে আল্ট্ৰা বাস আহিলে 500 টকা তাৰপিছত প্ৰাইভেট কাৰ 200 টকা বাইক আনিলে 50 টকা এনেকে মানে চাৰ্জেস এটা আপোনাৰ ল'ব আৰু নাজাৰা চাওক নাজাৰা Wow. So guys, আমি মেইনলি পিকনিক প্লেসত ঘুমাইছো এতিয়া ঘুমাৰ লগে লগে আমি অকমান খসকাৰি যাব লাগিব যদি আপুনি অকমান আগৰ যেটো নদীৰ ভিউ হেতু লব খুজে আৰু নদীৰ ইয়াতে দেখা পাইছে ভিতৰত পুৰা পিকনিক চলি আছে এতিয়া আৰম্ভ হৈছে আৰু যেটো নতুন বছৰ আহিলে বেছি দিন নাই 10টা দিন মাত্ৰ আছে বেলিৰ ভিউটো দেখা পাইছে না মানে গাইস কি মজা ভিউ So guys, finally আমি পিকনিক প্লেস পাই গলো সো ইপিনে পুরা হেৰি আৰম্ভ কৰিছে এইবিলাক দোকান দিয়া আৰম্ভ কৰিছে সো আপোনালোকে যদি ভাবি এতিয়া কনফিউজ হৈ আছে যে ক'ত পিকনিক খাম ইজ এ বেষ্ট প্লেস গুড প্লেস গাইস তো গাইস ইয়াৰে ভিতৰতে দোকান আছে যদি আপুনি কমলা খাব খুজে আৰু আপুনি চাহ খাব খুজে তেতিয়া হলে আপুনি ঘৰত চাহ খাই আহিব নালাগে ইয়াতে আহি চাহ খাব পাৰিব ধুনিয়াকে কমলা খাব পাৰিব যদি আপোনাৰ গলটো শুকাই পানীও খাব পাৰিব ইয়াতে খুব ধুনিয়া ইয়াতে ব্যৱস্থা কৰি আছে লাহে লাহে নতুন বছৰৰ আপোনাৰ এটা ধুনিয়া প্লেস হ'ব গৈ আছে যদি আপুনি ইয়াতে আহে এই যে হল আপোনাৰ মানস বৰপেটা ৰোডৰ পৰা প্ৰায় 25 কিলোমিটাৰ যেতিয়া আপুনি ভিতৰত সোমাই আহিব সো এই প্লেস দেখৰ আপুনি দেখা হ'ব ইয়াৰে ভিতৰত খুব সুৰক্ষিত এটা ধুনিয়া প্লেস যত এভেইলেবল আহল বহল খানা খোৱাৰ সুবিধা ব্যৱস্থা কৰা হৈছে আৰু পেশাব কৰা এইবিলাক ধুনিয়া লেট্ৰিন বাহিৰত পেশাব কৰিব নালাগে এনেকা ধুনিয়া লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিছে ধুনিয়াকে ইপিনে এটা আছে কলা তো গাইস ইয়াৰে ভিতৰতে দোকান আছে যদি আপুনি কমলা খাব খুজে আৰু আপুনি চাহ খাব খুজে তেতিয়া হলে আপুনি ঘৰত চাহ খাই আহিব নালাগে ইয়াতে আহি চাহ খাব পাৰিব ধুনিয়াকে কমলা খাব পাৰিব যদি আপোনাৰ গলটো শুকাই পানীও খাব পাৰিব ইয়াতে খুব ধুনিয়া ইয়াতে ব্যৱস্থা কৰি আছে লাহে লাহে
নতুন বছৰৰ আপোনাৰ এটা ধুনীয়া প্লেচ হ'ব গৈ আছে যদি আপুনি ইয়াতে আহে এইটো হ'ল আপোনাৰ মানাস বৰপেটা ৰোডৰ পৰা প্ৰায় 25 কিলোমিটাৰ যেতিয়া আপুনি ভিতৰত সোমাই আহিব সো এই প্লেচডোখৰ আপুনি দেখা হ'ব ইয়াৰ ভিতৰত খুব সুৰক্ষিত এটা ধুনীয়া প্লেচ য'ত এভেইলেবল আহল বহল খানা খোৱাৰ সুবিধা ব্যৱস্থা কৰা হৈছে আৰু পেচাব কৰা এইবিলাক ধুনীয়া লেট্ৰিন বাহিৰত পেচাব কৰিব নালাগে এনেকুৱা ধুনীয়া লেট্ৰিন বাথৰুমৰো ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ ইপিনে এটা আছে ক'লা হেল্ল' গাইজ এতিয়া আমি পিকনিক প্লেচ চালোঁ ইয়াত বহুত কেইটা কটেজ আছে ৰাতি যদি আপুনি থাকিব বিচাৰে ইয়াতে থাকিব পাৰিব এইটো এটা ধুনীয়া কটেজ প্ৰথমে আমি কাপল ৰুমত যাওঁ এইটো এটা কাপল ৰুম ইয়াতে দুজন থাকিব পাৰিব আৰু বাহিৰত আছে খানা দানাৰ সুব্যৱস্থা আমি বাহিৰত যাব নালাগে খানা দানা ইয়াতে খাব পাৰিব এতিয়া আমি গৈ আছোঁ আৰু এটা বেলেগ ৰুমত ইয়াতে দুখন বেড আছে এই ৰুমটো যদি আপুনি এৰাতিৰ কাৰণে বুক কৰিব খোজে 3500 টকা পৰিব দুখন ধুনীয়া ধুনীয়া বেড এই বেডত আপুনি থাকিব পাৰিব তিনিজনকৈ থাকিব পাৰিব যদি আপুনি বন্ধুবৰ্গৰ সৈতে আহে ইয়াতে থকা ব্যৱস্থা সুব্যৱস্থা আছে আৰু ইপিনে লেট্ৰিন বাথৰুম এটাচ কৰা আছে আপুনি বাহিৰত লেট্ৰিন কৰিবলৈ যাবলৈ মানে প্ৰয়োজন নহয় যিহেতু ঠাণ্ডাৰ বতৰ গাইজ গম পাইছে বাহিৰত লেট্ৰিন বাথৰুমত যদি আপুনি কৰিব যায় কিমান ঠাণ্ডা লাগিব সো এতিয়া আৰু আপুনি গৈ থাকিলে বহুত কেইটা কটেজ পায় আজি আৰু বৰ বিশেষ এটা নুঘুৰো গাইজ কিয়নো ৰাতি বৰ বিশেষ এটা হ'ব ধৰিছে লাহে লাহে সো আৰু দূৰ ৰাস্তা ঘৰত যাব লাগিব ইপিনে যাওঁতে গড় দেখা পালোঁ গাইজ কেইটামান গড় আৰু এটা ধুনীয়া মহ দেখা পালোঁ সো আজিৰ ভিডিঅ'টো গাইজ ইমানেই যিসকলে প্ৰথম ভিডিঅ'টো চাই আছে গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইমানেই বাই বাই নতুন ভিডিঅ'ত লগ পাই আছোঁ